চেষ্টা কৰিছো এতিয়াৰ পৰা মাটি বাৰী সন্দৰ্ভত ভাই ককাইৰ মাজত কাজিয়া নহয় মিছন বসুন্ধৰাই সকলো সমস্যাৰ সমাধান কৰিব আজি মিছন বসুন্ধৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কেবেটাও ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে ভাই ককাইৰ মাজত কাজিয়াৰ পৰা আৰম্ভ কৰি সকলো সমস্যাৰ সমাধান কৰিব মিছন বসুন্ধৰা 3.0 মিছন বসুন্ধৰাত কি আছে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম ডাঙৰ খবৰ মাটি বাৰী ভাগ বতৰাক লৈ কেবেটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা মাটি বাৰীৰ সন্দৰ্ভত কাজিয়া নহয় ভাই ককাইৰ মাজত মিছন বসুন্ধৰা 3.0 সমাধান কৰিব সকলো সমস্যাৰ এজমালি পত্ৰ ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা মিছন বসুন্ধৰা 3.0 ৰ জৰিয়তে নিখুঁতভাৱে ভগোৱা হ'ব মাটি ডাঙৰ খবৰ এই মুহূৰ্তত মাটি বাৰী সন্দৰ্ভত প্ৰতিটো সমস্যাৰ সমাধান পাব বসুন্ধৰা 3.0 মাটি বাৰী ভাগ বতৰাক লৈ কেবেটাও ডাঙৰ মন্তব্য কৰিছে আজি মুখ্যমন্ত্ৰীয়ে এতিয়াৰ পৰা মাটি বাৰীৰ সন্দৰ্ভত কাজিয়া নহয় ভাই ককাইৰ মাজত মিছন বসুন্ধৰা 3.0 সকলো সমস্যাৰ সমাধান দিব এজমালি পত্ৰ ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা মিছন বসুন্ধৰা 3.0 ৰ জৰিয়তে নিখুঁতভাৱে ভগোৱা হ'ব মাটি বাৰী সন্দৰ্ভত প্ৰতিটো সমস্যাৰ সমাধান হ'ব মাটি বাৰী ভাগ বতৰাক লৈ কেবেটাও ডাঙৰ মন্তব্য আজি কৰিছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এতিয়াৰ পৰা মাটি বাৰী সন্দৰ্ভত কাজিয়া নহয় বুলি কৈছে ভাই ককাইৰ মাজত মিছন বসুন্ধৰা 3.0 সকলো সমস্যাৰ সমাধান দিব এজমালি পত্ৰ ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আহি পৰিছে আমি পুনে মন্তব্য শুনাম তাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়োৰিটি হিচাপে লৈ বহু সময় দেউতাক জিয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককাইকৰ মাজত ভাগ কৰি দিব পাৰিব দুজন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব ডিজিটাল ল্যান্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো আজি আমি ঠিক আৰম্ভ কৰা নাই আমি ৰাইজৰ সন্মুখত আনিছো ভাৰত চৰকাৰৰ সচিব মহোদয়ে যোৱা পৰহি দিনাখনে ইয়াক উদ্বোধন কৰিছে আজি আমি ইয়াক ৰাইজৰ মাজত আনিছো এজমালি পট্টাৰ পাৰ্টিশন মোৰ ডিস্ট্ৰিক্ট মই দেখিছো বহুত ভাল পৰিয়াল বহুত সিবলিং যি সৰুৰ পৰা একেলগে খেলিছে ডাঙৰ হৈছে লৰা ছোৱালী বিয়া একেলগে কৰিছে খাইছে বইছে এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশন কৰি দিব নোৱাৰা কাৰণে ভাই ককাইকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে আৰু ই এক নিত্য নৈমিত্তিক কথা মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম যেতিয়া এজমালি পট্টা আমি বিকন্দ্ৰি ভাঙিম ৰাস্তাৰ কাষৰ মাটি দুখৰ কোনে পাব পিছৰ দুখৰ কোনে পাব বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশনটোক প্ৰায়োৰিটি হিচাপে লৈ বহু সময় দেউতাক জিয়াই আছে এতিয়াও তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককাইকৰ মাজত ভাগ কৰি দিব পাৰিব দুজন ভাই ককাইৰ মাজত আজিও মিলাপ্ৰীতি আছে তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব মই ভাবো যে ই এটা বহুত ইম্পৰ্টেন্ট সাৰ্ভিস আৰু মিছন বসুন্ধৰা 3 সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশন কৰিব পাৰো ই আমাৰ বহুখিনি কাম হ'ব ডিজিটাল ল্যান্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো আজি আমি ঠিক আৰম্ভ কৰা নাই আমি ৰাইজৰ সন্মুখত আনিছো ভাৰত চৰকাৰৰ সচিব মহোদয়ে যোৱা পৰহি দিনাখনে ইয়াক উদ্বোধন কৰিছে আজি আমি ইয়াক ৰাইজৰ মাজত আনিছো মুখ্যমন্ত্ৰীৰ মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে এজমালি পট্টা ভাগ কৰি পৃথকে ভূমিৰ পট্টা হিচাপে ভাগ কৰি দিব বুলি কৈছে এতিয়াৰ পৰা মাটি বাৰী সন্দৰ্ভত কেতিয়াও কাজিয়াৰ সৃষ্টি নহয় ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ ফুল প্লেটত কি কৈছিল এফালৰ পৰা তথ্য সহকাৰে জনোৱাৰ চেষ্টা কৰিম এজমালি পট্টা ভাগ কৰি পৃথকে ভূমিৰ পট্টা হিচাপে ভগাই দিব
মাটি বাৰীক লৈ আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। এতিয়াৰে পৰা মাটি বাৰী সন্দৰ্ভত কাজিয়া নহয় ভাই ককাইৰ মাজত। মিছন বসুন্ধৰা 3.0 সমাধান কৰিব সকলো সমস্যা। এজমালি পট্টা ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা। মিছন বসুন্ধৰা 3.0 জৰিয়তে নিখুঁতভাৱে ভগোৱা হ'ব মাটি। মাটি বাৰী সন্দৰ্ভত প্ৰতিটো সমস্যাৰ সমাধান পাব বসুন্ধৰা 3.0। মাটি বাৰী ভাগ বতৰাক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা মাটি বাৰী সন্দৰ্ভত ভাই ককাইৰ মাজত কাজিয়া নালাগে। মিছন বসুন্ধৰা 3.0 সকলো সমস্যাৰ সমাধান কৰিব। আপুনি কেৱল মিছন বসুন্ধৰা 3.0 সৈতে সংযুক্ত হৈ থাকক। আপোনাৰ সকলো সমস্যাৰ এফালৰ পৰা একাধিক্ৰমে এটাকৈ সমাধান দিয়াৰ চেষ্টা কৰিব। আৰু আজিৰ দিনটোতে বিশেষ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আনন্দৰ লহৰ উঠা পৰিলক্ষিত হৈছে। এজমালি পট্টা ভাগ কৰি ভগাই দিব ভূমিৰ পট্টা। মিছন বসুন্ধৰা 3.0 জৰিয়তে নিখুঁতভাৱে ভগোৱা হ'ব মাটি। পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল পুনৰবাৰ শুনাম। যি NGDRS কাম আমি আৰম্ভ কৰিছো, আজি আমি ঠিক আৰম্ভ এজমালি পট্টাৰ পাৰ্টিশ্যন। মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল, বহুত চিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰা কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে। আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। 2জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ। আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। ডিজিটেল লেণ্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো, আজি আমি ঠিক আৰম্ভ কৰা নাই, আমি ৰাইজৰ সন্মুখত আনিছো। ভাৰত চৰকাৰৰ সচিব মহোদয়ে যোৱা পৰহি দিনাখনে ইয়াক উদ্বোধন কৰিছে। আজি আমি ইয়াক ৰাইজৰ মাজত আনিছো। এজমালি পট্টাৰ পাৰ্টিশ্যন। মোৰ দৃষ্টিত মই দেখিছো বহুত ভাল পৰিয়াল, বহুত চিবলিং, যি সৰুৰ পৰা একেলগে খেলিছে, ডাঙৰ হৈছে, ল'ৰা ছোৱালী বিয়া একেলগে কৰিছে, খাইছে, বৈছে। এজমালি পট্টাৰ আমি সময়ত পাৰ্টিশ্যন কৰি দিব নোৱাৰা কাৰণে ভায়েক ককায়েকৰ মাজত প্ৰচণ্ড কাজিয়াৰ সৃষ্টি হৈছে। আৰু ই এক নিত্য নৈমিত্তিক কথা। মই ৰেভিনিউ ডিপাৰ্টমেণ্টক আহ্বান জনাম, যেতিয়া এজমালি পট্টা আমি বিকেন্দ্ৰী ভাঙিম, ৰাস্তাৰ কাষৰ মাটিডোখৰ কোনে পাব, পিছৰ ডোখৰ কোনে পাব, বিভিন্ন সমস্যাত এজমালি পট্টাৰ পাৰ্টিশ্যনৰ বিষয়টোৱে এটা সামাজিক সমস্যাৰ ৰূপ ধাৰণ কৰিছে। মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ পাৰ্টিশ্যনটোক প্ৰায়ৰিটি হিচাপে লৈ বহু সময় দেউতাক জীয়াই আছে এতিয়াও, তেখেতে মাটিৰ পট্টাখন 4জন ভাই ককায়েকৰ মাজত ভাগ কৰি দিব পাৰিব। 2জন ভাই ককাইৰ মাজত আজিও মিলা প্ৰীতি আছে, তেওঁলোকে ধুনীয়াকৈ পট্টাখন ভাগ কৰি ল'ব পাৰিব। মই ভাবো যে ই এটা বহুত ইম্পৰ্টেণ্ট ছাৰ্ভিচ। আৰু মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাৰ যদি পাৰ্টিশ্যন কৰিব পাৰো, ই আমাৰ বহুখিনি কাম হ'ব। ডিজিটেল লেণ্ড ৰেকৰ্ডৰ ফালে যোৱাৰ ক্ষেত্ৰত আজি আমাৰ যি NGDRS কাম আমি আৰম্ভ কৰিছো,
আজি আমি ঠিক আৰম্ভ কৰা নাই, আমি ৰাইজৰ সন্মুখত আনিছো। ভাৰত চৰকাৰৰ সচিব মহোদয়ে যোৱা পৰহি দিনাখনে ইয়াক উদ্বোধন কৰিছে। আজি আমি ইয়াক ৰাইজৰ